ওপৰত এজন ব্যক্তি আছে স্ক্ৰিপ্টখন লৈ পেলাই বহুত দূৰতে ৰৈ আছে মই তোমাক চাই আছোঁ মোৰ আহোঁতে দেৰি হ'ল নে তুমি অকণমান লেটকৈ পালাহি নহয় মই সোনকালে আহিছিলোঁ মানে মোৰে দেৰি নহয় নাই এই কি কথাহে কৈছোঁ মই এতিয়া যে মই সকলো ওচৰলৈ যে আহিলোঁ যে মোৰহে দেৰি হ'ল চাগে নহয় মই আঁতৰি আছিলোঁ আপোনাৰ নামটো দিবাকৰ বৰুৱা ঘৰ দিছোঁ এটা গীত এজন গীতিকাৰে লিখিছে এগৰাকীয়ে গাইছে তাৰপিছত নাট্যৰো কিমান কষ্ট হ'ব কষ্টটো বহুত হৈছে এবাৰ এটা কালজয়ী গীতৰ আধাৰত এখন সুন্দৰ নাটক ৰচনা কৰিছে প্ৰশান্ত কটকীদেৱে আৰু পৰিচালনা কৰিছে আমাৰ শ্ৰদ্ধাৰ মিণ্টু দাই পবিত্ৰ বৰুৱা আৰু তেখেতৰ পৰিচালনাত যোৰহাটৰ ৰাইজে এবাৰ এখন সুন্দৰ নাটক উপহাৰ পাব নিশ্চয় মই শেষত মোৰ অনুষ্ঠান শেষ কৰিবলৈ হৈছে মই শেষত পবিত্ৰ দা ওচৰলৈ মিণ্টু দা বৰ ডাঙৰ এটা গধুৰ দায়িত্ব আপোনাৰ ওচৰত পৰা বুলি আমি ভাবেনে কেশৱ মহন্ত ডাঙৰীয়াই লিখিছিলে খগেন মহন্তই গাইছিলে একেবাৰে দায়িত্বটো আচলতে প্ৰতিখন নাটক পৰিচালনা কৰিবলৈ যাওঁতে দায়িত্ববিলাক গধুৰী হৈ পৰে আৰু এই বিশেষকৈ এই নাটকখন অকণ ব্যতিক্ৰম হ'ব এটা গীতৰ ওপৰত আমি ৰচনা কৰি 80জলৈ লৈ যাব লাগিব ইয়াত ভুল ত্ৰুটি হয়তো বহুত ওলাব মই ভুল ত্ৰুটি নোহোৱাকৈ নাটকখন কৰিবলৈ মই চেষ্টাহে কৰিছোঁ তাৰ মাজতো মোৰ নিশ্চয় ভুল ত্ৰুটি ওলাব কিন্তু এইখিনিতে মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই যাতে এই দুজন ব্যক্তিক আকৌ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ মোৰ এই নাটকখনৰ যোগেদি যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ আৰু গীতৰ আধাৰত নাটক খুব কম হৈছে ভ্ৰাম্যমান এখন হৈছিলে আপোনাৰ যদি মনত আছে মমতাৰ চিঠি এইটো এটা কবিতা হয় কবিতাৰ পৰা এখন ভ্ৰাম্যমান নাটক হ'ল তাৰপৰা এখন চিনেমা হ'ল আৰু ঠিক এইদৰে এইটো আমাৰ কাৰণে এটা নতুন চিন্তাৰ নিচিনা হৈছে এটা গীতটোৰ ওপৰত আমি এটা নাটকৰ কাহিনী আমি তৈয়াৰ কৰি তাক আমি 70 কি 80s মানলৈ আমি গুচি গৈছোঁ তাৰ মাজত আমি তাৰ কষ্টিউমৰ পৰা আৰম্ভ কৰি মেকআপ কথা বতৰা গোটেই ছেট প্ৰপাৰ্টি গোটেইখিনি সেই ধৰণে আমি তৈয়াৰ কৰিব নিশ্চয় মই কথা মোৰ সৰুকৈ মোক কেমেৰা পাৰ্চন দেখুৱাব যে ইয়াত মঞ্চসজ্জাৰ কিছু বস্তু 80 দশকৰ যিখিনি বস্তু আছে আচলতে সেইখিনি দেখুওৱাৰ প্ৰচেষ্টা কৰা হৈছে যে এটা পোষ্ট অফিচৰ এটা আমি যদি কওঁ ইয়াত এটা পোষ্ট অফিচ আমি যদি আমাৰ সতীৰ্থসকলৰ মনত আছে যে ডাকঘৰৰ আচলতে এইটো আপুৰুগীয়া অংশ কিন্তু আজিৰ তাৰিখত নতুন প্ৰজন্মই চাগে সেইটো দেখা পোৱা নাই তাৰ পৰৱৰ্তী সময়ত এনেদৰে আচলতে মঞ্চসজ্জাৰ ক্ষেত্ৰত তেওঁলোকে কষ্ট কৰিছে আৰু দ্বিতীয়টো কথা নতুন প্ৰজন্মই চাগে এই ফোনটো বিশেষভাৱে দেখা নাই কাৰণ এই ফোনটোক আমি আচলতে যদি কাৰোবাক ফোন কৰিবলগীয়া হয় তেনেহ'লে এনেদৰে ডাইল কৰিবলগীয়া মোৰ মিণ্টুদাক মই অকণ বিচাৰিম মিণ্টুদা মোৰ লগত আছে আৰু এই ফোনটো মোৰ মিণ্টুদা অকণ ৰিং কৰি দেখুৱাওকচোন কেনেকৈ আৰু মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে ওচৰলৈ আহক নিশ্চয় এইটো এটা এইটো এনেকৈ ডাইল কৰিব লাগে ফোনটো আগতে ডাইলিং ফোন আছিলে আমি ডাইল কৰোঁ এনেকৈ ডাইল কৰিবলৈ ৰিং হয় আচলতে ডাকঘৰত এই ফোনটো ৰখা হয় টাংকল বুক হয় টাংকল বুক কৰিলে মই বুক কৰিব লাগে বুক কৰিলে মই মোৰ অন্য এজনলৈ মই ফোনটো কৰিব পাৰোঁ সেই বুকিং যেতিয়া পাম বুকিং পালে এই ফোনটো ডাকঘৰৰ পৰা আহি পেলাই আমি ফোন কৰিব লাগে তাৰ পিছৰ পৰ্যায়ত মানুহৰ ঘৰলৈ লাহে ধীৰে টেলিফোন অহা হ'ল কিন্তু টেলিফোন যেতিয়া মানুহৰ ঘৰে নাছিল তেতিয়া ডাকঘৰবিলাকত গৈ পেলাই টাংকল বুক কৰি পেলাই এই ফোনটো কৰিব লগা হৈছিল এই বস্তুটো বা এই ফোনটো এতিয়া গোটাওতে আপোনালোকৰ যথেষ্ট কষ্ট হৈছে কষ্টটো হৈছে আমি মানুহৰ ঘৰত কিছুমান মানুহৰ ঘৰত এই ধৰণৰ আপুৰুগীয়া বস্তু কিছুমানে ৰাখে এতিয়া এই বস্তুটো মই আচলতে সংগ্ৰহ কৰিছোঁ আমাৰ সকলোৱে পৰিচিত আমাৰ বিভূচৰণ বৰুৱা তেওঁৰ জোঁৱাই শান্তনু বৰুৱা খ্ৰীষ্টান একাডেমীৰ যি মালিক তেওঁ আমাৰ যোৰহাট থিয়েটাৰৰ এজন মানে সক্ৰিয় সদস্য তেওঁৰ ঘৰত এনেকুৱা ধৰণৰ বহু বস্তু আছে আৰু এইটো তেওঁৰ ঘৰৰ পৰাই আমি সংগ্ৰহ কৰিছোঁ তেওঁকো আমি ধন্যবাদ জনাইছোঁ যে নাটকখনৰ তেওঁ এটা পাৰ্ট হৈ আছে আমাক সহায় কৰি আছে এই ধৰণে আমি কামখিনি নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ কি হয় আচলতে শেহতীয়াকৈ একেবাৰে 13 আৰু 14 তাৰিখে আপোনালোকে আচল ৰূপটো দেখিবলৈ পাব দুটাকৈ দৰ্শনী 13 তাৰিখে দুটা দৰ্শনী 14 তাৰিখে দুটা দৰ্শনী মই আপোনালোকৰ যোগেদি সমগ্ৰ যোৰহাটবাসী ৰাইজক এই নাটকখন উপভোগ কৰিব বাবে অনুৰোধ জনাওঁ নিশ্চয়কৈ আমাৰ অনুষ্ঠান শেষ কৰিবলৈ আৰু এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান আজি ইমানতে সমাপ্ত হৈছে কাৰণ এতিয়া শৰতৰ লগত কহুৱা ফুলাৰ বতৰ শীতৰ উন্মাদ অহাৰ বতৰ লগতে সাংস্কৃতিক ৰাজধানী যোৰহাটত নাটকৰ বতৰ যোৰহাটৰ শতবৰ্ষ গৰকা 129 বছৰীয়া যোৰহাট থিয়েটাৰ হলৰ আগন্তুক যি আপোনাৰ নাটকৰ পৰিৱেশ সেই পৰিৱেশৰ কিয়দাংশ দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ এতিয়া বৰ্তমান আখৰা চলি আছে তাৰ পাছত 13 আৰু 14 তাৰিখে মঞ্চস্থ হ'ব দুগৰাকীকৈ কিংবদন্তী ব্যক্তিৰ দ্বাৰা ৰচিত আৰু কণ্ঠদান কৰা এখন নাটক কলৰে পাততে আৰু তাৰ পাছৰখিনি আমি নকলেও হ'ব অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানে যোৰহাটৰ পৰা কেমেৰা পাৰ্চন ৰাজীৱ চাহুৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে
গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন